তিনিচুকীয়াত গ্ৰেপ্তাৰ মজিদ আখতাৰ ওৰফে মিকি মোবাইল মিকিৰ ঘৰৰ পৰা জব্দ দুটাকৈ মাৰণাস্ত্ৰ মিকিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ টাটা চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহত দখল কৰাৰ অভিযোগ মিকিৰ বিৰুদ্ধে আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াত গ্ৰেপ্তাৰ মজিদ আখতাৰ ওৰফে মিকি মোবাইল মিকিৰ ঘৰৰ পৰা জব্দ হৈছে দুটা মাৰণাস্ত্ৰ মিকিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ টাটা চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহত দখল কৰাৰ অভিযোগ মিকিৰ বিৰুদ্ধে আমি দেখুৱাই আছো মিকিৰ চিত্ৰ আৰু তিনিচুকীয়াত গ্ৰেপ্তাৰ মজিদ আখতাৰ ওৰফে মিকি তিনিচুকীয়াত গ্ৰেপ্তাৰ মজিদ আখতাৰ ওৰফে মিকি মোবাইল মিকিৰ ঘৰৰ পৰা জব্দ দুটা মাৰণাস্ত্ৰ মিকিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ টিডিএ চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহত দখল কৰাৰ অভিযোগ মিকিৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে ৰেড চলিছে তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ কমপ্লেইনত আছিল গাড়ী এখনৰ কথা আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকী ৰেড চলি আছে বাকীখিনি পিছত গম পাম আৰু কমপ্লেইনত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ আৰু আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াত গ্ৰেপ্তাৰ মজিদ আখতাৰ ওৰফে মিকি মোবাইল মিকিৰ ঘৰৰ পৰা জব্দ দুটাকৈ মাৰণাস্ত্ৰ মিকিৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ টিডিএ চেণ্ট্ৰেল প্লাজাত অবৈধভাৱে চৰকাৰী দোকান গৃহত দখল কৰাৰ অভিযোগ মিকিৰ বিৰুদ্ধে আমি দেখুৱাই আছো দুটাকৈ দৃশ্য আৰু এই মুহূৰ্তত অধিক জানিবলৈ তিনিচুকীয়াৰ চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্তৰ সৈতে ফোন লাইনত সংযুক্ত হৈছোঁ হয় ৰঞ্জিত দত্ত যিহেতু টিডিএ চেণ্ট্ৰেল প্লাজাত বিভিন্ন ধৰণৰ দোকান গৃহ দখলৰ অভিযোগ উঠিছে মজিদ আখতাৰৰ বিৰুদ্ধে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ হয় বেদান্ত আচলতে সমগ্ৰ বিষয়টো আজি বিগত এসপ্তাহ 10 দিনে তিনিচুকীয়া যথেষ্ট উত্তপ্ত হৈ আছে যে টিডিএ চেণ্ট্ৰেল প্লাজাৰ যিখন দোকান তাত এখন মোবাইল দোকান আছিলে চুনু মোবাইল বুলি সেই চুনু মোবাইলৰ মালিকৰ স্বত্বাধিকাৰীৰ লগত এজন স্থানীয় খিলঞ্জীয়া যুৱকৰ এটি সামান্য ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত চুনু মোবাইলৰ কৰ্মচাৰীসকলে গৈ উক্ত থলুৱা যুৱকজনক মাৰপিট কৰিছে সেই বিষয়ে যথেষ্ট উত্তপ্ত হৈ আছে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে এই আখতাৰ বুলি যিজন কোৱা হৈছে মজিদ আখতাৰ বা মিকি তেওঁ আচলতে সেই টিডিএ চেণ্ট্ৰেল প্লাজাৰ কমিটি এখন আছে ব্যৱসায়িকলৰ কমিটিখনৰ সম্পাদক হিচাপে তেওঁ তাক প্ৰৱেশ কৰিলে তেতিয়া তেওঁ কিছু মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ ওপৰত বিভিন্ন দল সংগঠন যথেষ্ট ক্ষোভিত হৈ পৰিছিলে আৰু বিভিন্ন অভিযোগৰ পাছত তেওঁৰ ওপৰত অভিযোগ কৰিছে যে টিডিএ চেণ্ট্ৰেল প্লাজাৰ কেইবাখনো দোকান তেওঁ জব্দ কৰি থৈছে বা অন্যান্যভাৱে তেখেতে বিভিন্ন অসামাজিক কামৰ লগতো জড়িত এনে বিভিন্ন অভিযোগৰ পাছত আচলতে বিভিন্ন গোচৰো পঞ্জীয়িত হৈছিলে তাৰ আৰক্ষী আজি তেওঁলোকৰ অভিযান চলোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দুটাকৈ আৰ্মছ ইতিমধ্যে জব্দ কৰিছে আৰু বিভিন্ন নথি পত্ৰ জব্দ কৰাৰ তথ্য আহিছে কিন্তু সমগ্ৰ বিষয়টো আমি দুদিনমান আৰু ৰ'ব লাগিব কাৰণ আৰ্মছসমূহ আচলতে বৈধ নে অবৈধ সেয়া আচলতে আৰক্ষীয়ে এই মুহূৰ্তলৈ স্পষ্ট কৰা নাই প্ৰথম কথা আৰু দ্বিতীয়তে আৰু এটা কথা আৰক্ষীয়ে স্পষ্ট কৰা নাই যিসমূহ দোকান ঘৰ আচলতে মিকি নামৰ যুৱকজনে লৈ থোৱা বুলি কোৱা হৈছিল সেই দোকানসমূহ প্ৰকৃততে কাৰ সেই তথ্য আচলতে এই মুহূৰ্তলৈকে সদৰি কৰা নাই গতিকে সমগ্ৰ বিষয়টো আৰক্ষীয়ে কৈছে তাৰ তদন্তৰ প্ৰয়োজন আছে যি তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে পৰৱৰ্তী পৰ্যায়ত যদি প্ৰয়োজন হয় উচ্চ পৰ্যায়ৰ তদন্তও তেওঁলোকে কৰিব কিন্তু তেওঁলোকে তদন্ত শেষ নোহোৱালৈকে স্পষ্ট কৰা নাই যদিও তেওঁলোকে মিকি মোবাইলৰ যি ঘৰ হিজিবিষ্ট ঘৰত তেওঁলোকে অভিযান চলাইছে আৰু অভিযান চলাই দুটা মাৰণাস্ত্ৰৰ পৰা আৰম্ভ কৰি জব্দ কৰাৰ লগতে তেওঁকো ইতিমধ্যে আটক কৰি তিনিচুকীয়া সদৰ থানালৈ লৈ গৈছে বেদান্ত ৰঞ্জিত দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ